নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬ নম্বৰ দীঘেলী গাঁও পঞ্চায়তত বিশেষ গাঁও সভা। পুনৰবাৰ কৈছোঁ, নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬ নম্বৰ দীঘেলী গাঁও পঞ্চায়তত বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়। উক্ত গাঁও সভাত সামাজিক হিচাপ পৰীক্ষণ ইত্যাদি বিভিন্ন উন্নয়নমূলক আঁচনি তথা কাম কাজৰ হিচাপ পৰীক্ষণ সফলভাৱে সম্পন্ন হৈ যায়। লগতে আগন্তুক দিনৰ উন্নয়নমূলক পদক্ষেপসমূহৰ ৰাইজক অৱগত কৰে। উক্ত গাঁও সভাত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক প্ৰণৱ বেজবৰুৱাৰ লগতে উপস্থিত থাকে সহকাৰী BDO ভাস্কৰ জ্যোতি বেজবৰুৱা, পঞ্চায়ত সভাপতি ঋষিকেশ ভট্টাচাৰ্যই, সামাজিক হিচাপ পৰীক্ষক দুলাল শৰ্মা আৰু বনশ্ৰী পাটোৱাৰী, গ্ৰাম সেৱক মহাৰ্ণৱ বৰুৱা, সমাজকৰ্মী ৰচিদ আলীৰ লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী আৰু সাধাৰণ ৰাইজ। আচ্ছা, মই দুলাল শৰ্মা, আপোনাৰ নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। তো নলবাৰী উন্নয়ন খণ্ডৰ ৬ নং দীঘেলী গাঁও পঞ্চায়তৰ 2025-26 বৰ্ষৰ সামাজিক হিচাপ পৰীক্ষণৰ আজি এখন বিশেষ গাঁও সভা ইয়াতে অনুষ্ঠিত হয়। আৰু ইয়াত 4টা বিষয়ৰ ওপৰত বিশেষকৈ মানুহক সজাগ কৰা যায়, সজাগতা অনা যায়, যে যিটো নেকি আপোনাৰ VVG ৰামজী নতুনকৈ আমাৰ লঞ্চিং হৈছে জুলাইৰ 1 তাৰিখে। তো এই VVG ৰামজী আৰু মানে NSAP নেশ্যনেল ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম, PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু FFC 15 ফাইনেন্স কমিশ্যন, পঞ্চদশ বিত্তীয় পৰিকল্পনা আয়োগ। তো ইয়াতে যিখন গাঁও সভা সঁচাকৈ ইয়াত উপস্থিত থাকে আমাৰ খণ্ড উন্নয়ন নলবাৰী খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া আৰু এগ্ৰিকালচাৰ মানে কৃষি বিষয়াসকল থাকে। আৰু আমাৰ এই পঞ্চায়তখনৰ যিটো সভাপতি ঋষিকেশ ভট্ট ডাঙৰীয়া, তেখেতে সঁচাকৈ এটা সুন্দৰ এই গাঁও সভাখন আয়োজন কৰিছে। আৰু আজি এই আমাৰ যিখিনি বিষয়, এই বিষয়খিনিৰ ওপৰত ৰাইজে সুন্দৰভাৱে মানে এটা বুজি পাইছে যে VVG ৰামজীৰ লগত যে মানুহে জড়িত হৈ কিমানখিনি মানে উন্নয়ন কৰিব পাৰিব। তো সেইটো বিষয়ে ৰাইজে সঁচাকৈ আজি ভালদৰে বুজি পাইছে। তো এইখিনিয়ে মোৰ ক'বলগীয়া থাকিল। ধন্যবাদ। আজি আমাৰ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬ নম্বৰ দীঘেলী গাঁও পঞ্চায়তত মই সভাপতি হিচাপে ইয়াত অধিষ্ঠিত হোৱাৰ পিছত আমাৰ যি কাৰ্যপন্থাৰ আমাৰ সামাজিক মানে হিচাপ পৰীক্ষক হিচাপে আজি এই পঞ্চায়ততে গাঁও সভাখন আয়োজন কৰিছোঁ। ইয়াত বিভিন্ন গাঁৱৰ পৰা আমাৰ গোটৰ মহিলাসকল আহিছে আৰু আমাৰ ঘৰ পোৱা মানুহ, পেঞ্চন পোৱা মানুহ, এইবিলাক হিতাধিকাৰীক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে পঞ্চায়তৰ আমাৰ সকলো সদস্য ইয়াত উপস্থিত আছে। আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে আজি এই সামাজিক হিচাপ পৰীক্ষকৰ দুজনৰ বিষয়া দুলাল শৰ্মা ডাঙৰীয়া, বনশ্ৰী ডেকা বাইদেউ, এখেতসকলে আমাৰ ৰাইজক এই সামাজিক হিচাপ পৰীক্ষণ এই যিটো পদ্ধতি, কি ধৰণে সামাজিক হিচাপ পৰীক্ষণ ৰাইজক অৱগত কৰাব লাগে, তেওঁলোকে সাৱলীলভাৱে ৰাইজে বুজি পোৱাকৈ সুন্দৰকৈ বুজাই দিছে। এই মাজতে আমাৰ সভাখন সুন্দৰকৈ আজি অনুষ্ঠিত হোৱাত মই নথৈ আনন্দিত। অনাগত দিনতো তেখেতসকলৰ এনেকুৱা উপস্থিতিয়ে মোক আৰু উৎসাহিত কৰে বুলি মই আশাবাদী।